Hi guys, welcome to my channel. মই আপোনালোকক দেখুৱাম ৰং বিৰঙৰ চিৰিঞ্জ পিঠা। তাৰ বাবে মই কলপাত কাটি ধুই মেলি সাফা কৰি ললো। আৰু মই ফুড কালাৰ ব্যৱহাৰ কৰিছো। পিঠাবোৰ কেনেকৈ বনাও আপোনালোকে চাই যাওক। পিঠাগুৰি গুলি মই ডো বনাই ললো আৰু চিৰিঞ্জৰ সহায়েৰে পিঠাবোৰ বনাবলৈ চেষ্টা কৰি আছো। পিঠাবোৰ খাবলৈ বৰ সোৱাদ লগা আৰু বনাওঁতে ইমান টানো নহয়, ইজিয়ে হয়। পিঠাবোৰ দেখিবলৈ ধুনীয়া নহয়নে বাৰু চাওকচোন। কিমান যে পিঠাগুৰিখিনি মই অলপ ভাজি ল'ম, তাৰ বাবে কেৰাহী এটা বহোৱাই ল'লো। পিঠাগুৰিখিনি মই কেঁচা ভাৱ যোৱালৈকে মই ভাজি ল'ম। গোটেইখিনি তেনেকৈ ভাজি ল'লো। ইমান ৰঙচুৱাকৈ ভাজিব নালাগে, মাত্ৰ কেঁচা ভাৱ যোৱালৈকে মই পিঠাগুৰিখিনি মই গোটেইখিনি ভাজি ল'ম। অলপ অলপকৈ মই গোটেইখিনি পিঠাগুৰি ভাজি ল'লো। যিহেতু মই ফুড কালাৰ ব্যৱহাৰ কৰিম, গোটেইখিনিত মই একেটা ৰং নিদিওঁ, যে অলপ অলপকৈ লৈ বেলেগ বেলেগ ৰং দি মই পিঠাগুৰিখিনি মই গুলি ল'ম। তাৰ বাবে ফাৰ্ষ্টত পিঠাগুৰি অলপ ল'লো, নিমখ দিলোঁ আৰু গ্ৰীণ কালাৰৰ ৰং দিলোঁ আৰু গোটেইখিনি মোহাৰি লৈ মই অলপ কুহুমীয়া গৰম পানী দিলোঁ। যিটো গৰম পানী দিলে পিঠাবোৰ খাবলৈ বৰ সোৱাদ হয় আৰু নৰমো হয়। মই গুলি আছোঁ আৰু ভালকৈ মোহাৰি লৈ মই নৰম ডো এটা মই কৰি ল'লোঁ। এনেকৈ মই আন এটা ডো তৈয়াৰ কৰিম। তাৰ বাবে মই বেলেগকৈ অলপ পিঠাগুৰি ল'লোঁ, তাত মই অলপ নিমখ দিলোঁ, তাৰপিছত হালধীয়া ৰং যিহেতু ব্যৱহাৰ কৰিম তাত হালধীয়া ৰঙো দিলোঁ। গোটেইখিনি ভালকৈ মিহলি কৰি ল'ম। গোটেইখিনি মিহলি কৰাৰ পিছত মই ইয়াত কুহুমীয়া গৰম পানী দিলোঁ, অলপমান দিলোঁ, বেছি নহয়। তাত গোটেইখিনি মই ভালকৈ ডো এটা তৈয়াৰ কৰি ল'ম। ইয়াৰ চাওক হালধীয়া ৰঙৰ ডো এটা তৈয়াৰ কৰি ল'লোঁ। ইয়াৰ চাওক মই 3টা ৰঙৰ ডো তৈয়াৰ কৰি ল'লোঁ। এটা হোৱাইট ৰাখিছোঁ আৰু 3টা ৰঙৰ কৰি ল'লোঁ, যেনে য়েল্লো, তাৰপিছত অৰেঞ্জ, গ্ৰীণ। এনেকৈ মই চিৰিঞ্জ পিঠা বনাম। পিঠাটো বনাবলৈ কলপাতৰ প্ৰয়োজন আছে। তাৰ বাবে মই কলপাত কাটি মেলি ধুই ল'লোঁ আৰু ভালকৈ চাফা কৰি ল'লোঁ। আৰু চিৰিঞ্জ পিঠা বনাম যিহেতু চিৰিঞ্জৰ প্ৰয়োজন আছে, তাৰ বাবে মই চিৰিঞ্জ এটা নতুন হয় চিৰিঞ্জটো। তাৰ বাবে মই চিৰিঞ্জ এটা লৈ এই ক'লা ৰবাৰ ষ্ট্ৰিপাৰটো মই খুলিবলৈ চেষ্টা কৰি আছোঁ। ৰবাৰ ষ্ট্ৰিপাৰটো খুলি ল'ম। ৰবাৰ ষ্ট্ৰিপাৰটো খুলি ল'লে পিঠাটো হ'ব। ইয়াৰ চাওক মই ৰবাৰ ষ্ট্ৰিপাৰটো খুলি ল'লোঁ। এতিয়া মই সৰু সৰুকৈ ফুটা কৰি ল'ম। তাৰ বাবে বেজি এটা লৈ মই গৰম কৰি ল'লোঁ। গৰম কৰা বেজিৰে মই চিৰিঞ্জৰ বেৰেলটো চাৰিওফালে মই ফুটা কৰি ল'ম। সৰু সৰুকৈ ফুটা কৰাৰ প্ৰয়োজন আছে। ইয়াৰ চাওক মই সৰুকৈ ফুটা কৰি ল'লোঁ আৰু বেৰেলৰ ভিতৰত যিখিনি মই ডো তৈয়াৰ কৰি থৈছিলোঁ তাৰ অলপ অলপ সোমোৱাই লৈ মই চিৰিঞ্জৰ প্লাঞ্জাৰে মই এনেকৈ পিঠা বনাবলৈ চেষ্টা কৰি আছোঁ। মই এনেকৈ ৰাউণ্ড কৰি মই পিঠাটো মই তৈয়াৰ কৰিম। আপোনালোকৰ মনত যেনেকুৱা ডিজাইন আহে তেনেকৈ ডিজাইন কৰি বনাব পাৰে। মই এনেকৈ ৰাউণ্ড কৰি মোৰ ভাল লাগে, সেইকাৰণে মই 3টা ৰঙৰে এনেকৈ ৰাউণ্ড কৰি মই পিঠাটো তৈয়াৰ কৰি লৈ আছোঁ। বেৰেলৰ ভিতৰত মই কেনেকৈ সোমাইছোঁ পিঠাৰ ডোখিনি আপোনালোকে চাওকচোন। যে অলপ এনেকৈ লৈ হেঁচি লৈ তাৰপিছত মই প্লাঞ্জাৰ সহায়ত মই হেঁচি দিম। হেঁচি দিয়াৰ লগে লগে আপোনালোকে যেনেকৈ ডিজাইনৰ বিচাৰে তেনেকৈ দিব পাৰে। মই এনেকৈ গোল গোল কৰি দিম, যিহেতু এনেকুৱাই ভাল, ভাজোঁতে মানে ভাল হয়। এনেকৈ মই হেঁচি দিলোঁ। তাৰপিছত এনেকৈ গোটেইখিনি পিঠা মই 2-3টা ৰং মিহলাই লৈ মই গোটেইখিনি পিঠা মই তৈয়াৰ কৰি ল'লোঁ। দেখিবলৈ বৰ ধুনীয়া লাগিছে। আৰু এটা পিঠা মই বনাই আছোঁ চাওকচোন। এনেকৈ ভিতৰত সোমাই লৈ আঙুলিৰে হেঁচি দিলেই হ'ল। ইয়াৰ চাওক মই গ্ৰীণ কালাৰ তৈয়াৰ কৰিছোঁ। এতিয়া ইয়াৰ ওপৰত মই য়েল্লো কালাৰ দিম। তাৰপিছত ইয়াত আকৌ মই হোৱাইট দিলোঁ। এনেকৈ 2-3টাৰ যিমান ৰঙৰ আপোনালোকে বিচাৰে দিব পাৰে। এতিয়া এইখিনি মই হোৱাইট কালাৰ ৰাখিলোঁ। হোৱাইটখিনি দেখিবলৈ বৰ ধুনীয়া লাগিছে। আপোনালোকে যদি ৰং নিদিয়াকৈ বনাব বিচাৰে, ৰং নিদিয়াকৈ বনাব পাৰে। মই অলপমান ৰং নিদিয়াকৈ বনাই দেখুৱালোঁ, চাওকচোন হয়তো ভাল লাগে। গোটেইখিনি পিঠা মই বনাই ল'লোঁ। এতিয়া মই পিঠাখিনি ভাপত দিম যিহেতু, সেইকাৰণে কেৰাহী এটা বহাই লৈ তাত অলপমান খেৰ দিলোঁ। খেৰ দি অলপ পানী দি মই গৰম কৰি ল'লোঁ। যেতিয়া ভাপটো ওলাই আহিল তেতিয়া মই কলপাতত
বনাই লোৱা পিঠাখিনি মই খেৰৰ ওপৰতে দি আকৌ পাত্ৰ এটাৰে ঢাকি দিলোঁ। এয়া চাওকচোন পিঠা হৈ গ'ল। এয়া মই গোটেইখিনি পিঠা ভাপত দি মই নমাই থলোঁ আৰু এই গোটেইখিনি যিহেতু কেঁচা হৈ আছে ৰ'দত দি শুকাব লাগিব। গোটেইখিনি মই ৰ'দত দিম। এতিয়া মই আন ৰকমৰ চিৰিঞ্জ পিঠা বনাম। তাৰ বাবে মই এনেকৈ অলপমান ৰং দি মই তৈয়াৰ কৰি ল'লোঁ। চিৰিঞ্জৰ এই ৰকমৰ পিঠাত মই চিৰিঞ্জটো মই ফুটা কৰি নলওঁ, যিহেতু অকল বেজিটো খুলি ল'ম, মোটা মোটা কৰি মই বনাই ল'লোঁ আৰু একেই ধৰণৰ মই ভাপত দিলোঁ। চাওকচোন সেইটো আকাৰতকৈ এইটো আকাৰ অলপ মোটা হয়। এনেকৈ গোটেইখিনি পিঠা মই বনাই লৈ ভাপত দি আকৌ ৰ'দত শুকাই ল'লোঁ। চাওকচোন গোটেইখিনি পিঠা দেখিবলৈ বৰ ভাল লাগিছে। এইটো গ্ৰীণ কালাৰ আছে, য়েল্লো আছে, হোৱাইট আছে, অৰেঞ্জ আছে। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। ইয়াত চাওক হোৱাইটৰো আছে, পিংক কালাৰ আছে। গোটেইখিনি ৰঙৰে ভাল লাগিছে আৰু দেখিবলৈ যেনেকুৱা ধুনীয়া লাগিছে, খাবলৈও বহুত মজা হয় আৰু খুব নৰম হয়, ক্ৰিস্পি হয়। চাহৰ লগত খাবলৈ বহুত ভাল লাগে। আৰু গোটেইখিনি মই ৰ'দত শুকুৱাই ল'লোঁ আৰু ইমানো ৰ'দ নালাগে, এটা ৰ'দ দিলে হ'ল, ভালকৈ ৰ'দ উঠিলে এটা ৰ'দতেই শুকাই যায়। এই গোটেইখিনি মই শুকাই লৈ একেলগে আপোনালোকক দেখুৱাই আছোঁ। গোটেইখিনি ৰঙৰ এতিয়া মই এটা টেমাত ভৰাই ল'ম। যিহেতু গোটেইখিনি একেদিনে খোৱা বস্তুটো নহয় বা একেদিনে খোৱা পিঠা নহয়, যেতিয়া মন যায় চাহৰ লগত খাব পৰা যায়। ইয়াৰ চিৰিঞ্জৰ যিটো মোটা আকাৰে বনালোঁ, এই মোটা আকাৰটো ভাল, খাবলৈ ভাল, দুইটা মানে খাবলৈ বহুত ভাল লগা হয়। এতিয়া মই আপোনালোকক পিঠাবোৰ ভাজি পেলাই দেখুৱাম। দেখাত অলপ সৰু নিচিনা লাগে যেতিয়া মই তেলত দিওঁ, বা আপোনালোকে বনালে যেতিয়া তেলত দিব একে ফুলি উঠিব আৰু খাবলৈ বহুত মজা হয়। এনেকৈ মই এটা এটা কৰি মই পিঠাবোৰ ভাজি দেখুৱাম। চাওকচোন দেখিবলৈ সৰু, যেতিয়া শুকোৱা সৰু হৈ যায় আকৌ তেলত দিয়াৰ লগে লগে ফুলি উঠে। হোৱাইট কালাৰ হয়, হোৱাইট আৰু য়েল্লো কালাৰ। চাওকচোন দেখিবলৈ ধুনীয়া লাগিছে আমাৰ গোটেইখিনি মই এনেকৈ ভাজি দেখুৱালোঁ। চিৰিঞ্জ পিঠা বনোৱাৰ পৰা খোৱালৈকে তৈয়াৰ হৈ গ'ল।